হিতাধিকাৰীৰ মাজত আমি উদ্যমিতা অভিযানৰ ধন বিতৰণ কৰিলোঁ। ৰাজ্যৰ প্ৰায় 10 লাখ মহিলা ইতিমধ্যে উদ্যমিতা অভিযানৰ দ্বাৰা উপকৃত হৈছে। সৰ্বমুঠ 32 লাখ মহিলা এই অভিযানৰ দ্বাৰা উপকৃত হ'ব। জানুৱাৰী মাহৰ ভিতৰত সকলোকে এই ধন বিতৰণ কৰাৰ লক্ষ্য আমি বান্ধি লৈছোঁ। চক এজন ল'ৰাক যদি চাকৰি দিওঁ তেওঁ হিতাধিকাৰী, এজন বাইদেউ যদি লাখপতি বাইদেউ হয় তেওঁ হিতাধিকাৰী, এগৰাকী বৃদ্ধক যদি আমি ঔষধ কিনিবৰ কাৰণে পেঞ্চন দিছোঁ তেওঁ হিতাধিকাৰী, আৰু কংগ্ৰেছৰ মানুহবিলাকক যে MLA পাতিছে তেওঁতো হিতাধিকাৰী ৰাইজৰ। গতিকে সকলোৱেতো হিতাধিকাৰী। 1 জানুৱাৰীৰ পৰা কৰি আছোঁ কিবা ইলেকশ্যন ব্ৰাঞ্চ আজিকালি মহকুমাত নাথাকে, ডিষ্ট্ৰিক্টত হয়। সমজিলা হ'লে এইটো ইলেকশ্যন কমিশ্যনৰ নিয়ম, অসম চৰকাৰৰ নিয়ম নহয়। ইলেকশ্যন কমিশ্যনে বহুত কমপ্লেইন যে আজিকালি ভোট চুৰি উৎচুৰি এইবিলাক কৰি থকাৰ কাৰণে DC অফিচতহে ইলেকশ্যন অফিচ দিয়ে। মানে দেশৰ কোনো মহকুমাতে আজিকালি বা সমজিলাত ইলেকশ্যন অফিচ নাই। পঞ্চায়ত হয় কিন্তু এছেম্বলি MP নহয়। মানে মই এইটোকে ক'লোঁ, এইটো নতুন নিয়ম আৰু এইটো ভাৰতৰ ক্ষেত্ৰত প্ৰযোজ্য, অসমৰ ক্ষেত্ৰত নহয়। মোক জনোৱা হৈছে, ভৱেশ কলিতাই জনাইছে, মই চেষ্টা কৰিম। সেইটোতো কোনোটো আৰু কেলকুলেটৰত ৰখা নাযায়, কিন্তু ইলেকশ্যনৰ কমিটিত বহি যিসকল যুৱ প্ৰাৰ্থীৰ টিকেট পাব যোগ্য তেওঁলোকক দিয়া হয়, কিন্তু 10 জনক দিম 12 জনক দিম আগতে চিন্তা কৰি কোনেও নলয়। এতিয়া শেষৰণ নহয়, এতিয়াতো আমি বহুত আগবাঢ়ি গ'লোঁ। এতিয়া প্ৰতিৰোধ নহয়, এতিয়াতো আমি আগবাঢ়ি গ'লোঁ। তেওঁলোক এতিয়া পলায়ন মুডত আছে। যদি 10 বছৰ ভাল কৰি অসমত সুস্থিৰ চৰকাৰ থাকে মানুহবোৰ নিজে পলাই পত্ৰং দিব। বনাব পাৰে পাকিস্তানত। আগতে জুবিন গাৰ্গৰ চাৰ্জশ্বিটখন হৈ লওক। এতিয়া সাংবাদিকে আঁচনি দিলে সাংবাদিকে নিজে আকৌ সমালোচনা কৰে চৰকাৰে হিতাধিকাৰী কৰি আছে বুলি। এইটো দি দিলে আকৌ আপোনালোকে লিখিব নোৱাৰা হ'ব। চেষ্টা কৰিম মই। বহুত 27খন আইন আছে, বহুতবিলাক আইন আছে। বহু বিবাহৰ পৰা চাহ বাগিচাৰ শ্ৰমিকক ভূমি পট্টা দিয়াৰ পৰা এখন ঐতিহাসিক বিধানসভা হ'ব। মই নাজানো, যি ইছ্যু আহে তাৰ সকলোৱে উত্তৰ দিব। কোনে? মই কথা পাতি আছোঁ। হা? কি বিধানসভা নিৰ্বাচনত কি জানে যোনে আৰু ৰাইজে যাক ভাল পায় তাকে দিয়া হ'ব, আৰু ৰাইজে যাক বিচাৰে তাকে টিকট দিয়া হ'ব। একো নাই, ৰাইজে ভাল পালে হ'ল। 126টাতে দিম, 22টাত নিজিকো, 103টাত আমি যুঁজ দিম। আৰু বিজেপি বুলি নহয়, বিজেপি AGP মিলি 22টাত কেনেকৈ জিকিম? আমাৰ জিকাৰ পৰিৱেশ নাই, ডেম'গ্ৰাফি নাই। আলোচনা হৈয়ে থাকে, কালিও পাতিছোঁ, পৰহিও পাতিছোঁ। যেতিয়াই কেবিনেট হয় AGPৰ লগত আমি পাতিয়ে থাকোঁ। দিব লাগিব যিমান পাৰোঁ। ৰঙিয়াটোতো বিজেপিৰ MLA আছেই, গতিকে আৰু MLA ক'ত চেঞ্জ হ'ব? MLA থকা সমষ্টিটো AGPৰ নাযায়, বা AGPৰ MLA থকা সমষ্টিও যদি বিজেপিয়ে লয় তাৰ পৰিৱৰ্তে বেলেগ এটা সমষ্টিটো দিব লাগিব।
কেতিয়াবা আহি ঠিক কৰি দিম।